Hey friends, good morning. তো আমি আজি লাইভ ট্ৰেডিং কৰিম আৰু লাইভ ট্ৰেডিং কৰাৰ আগতে আমি বেংক নিফটি যিখিনি লেভেলছ আছে সেইখিনি ড্ৰ কৰি ল'ম। তো দেখিছে মই ইয়াতে ফিবোনাচি লগাই ট্ৰেড কৰিও। তো একচুৱেল মোৰ সেটআপ যিখিনি আছে ফিবোনাচি ৰিলেটেড আছে। তো প্ৰথমতে মই ডে হাই ডে লো এইখিনি মাৰ্ক কৰিলোঁ, কাৰণ ডে হাই ডে লো যেতিয়া মাৰ্ক কৰিব আপুনি প্ৰিভিয়াছ ডে কোনটো লেভেলৰ পৰা সেলিং আহিছে, ক্লোজিং কি আছিলে মাৰ্কেটত, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। যিখিনি প্ৰফেশ্যনেল লেভেল যিখিনি ট্ৰেডাৰ্ছ আছে তেওঁলোকে চায়। মাৰ্কেট ইজ ছ' চিম্পল, আমি জাষ্ট আমাৰ লেভেলছখিনি ড্ৰ কৰিব লাগিব। আৰু ইয়াত চাওক এই লেভেলটোত আমি জোন এটা ড্ৰ কৰিছোঁ 48,000, কাৰণ কি ইয়াৰ পৰা মাৰ্কেট এটা ছাপৰ্ট ল'ব পাৰে, কাৰণ ইয়াতে ষ্ট্ৰং বাইংনেছ ইয়াতে দেখিছোঁ। ঠিক আছে, তো প্ৰথমতে আমি এনালাইচিছ কৰি যাওঁ মাৰ্কেট মুভমেণ্ট কি হ'ব পাৰে। তো আমি দুটা চাইডে লেভেল ৰাখিছোঁ। যদি আপছাইড মাৰ্কেট মুভমেণ্ট কৰে ডেফিনেটলি আমি আপাৰ ছাইড কল ল'ম। আৰু আইদাৰ এতিয়া আমি মাৰ্কেট অ'পেন হ'ব প্ৰি অ'পেনিং দেখিবলৈ পাম। তো মাৰ্কেট অলমষ্ট আমাক এতিয়া অ'পেন দেখাব আমাৰ 400 পইণ্ট গেপ ডাউন দেখাই আছে মাৰ্কেট। তো ডেট মিনছ কি হ'ব পাৰে, চাওক মাৰ্কেট যেতিয়া 400 পইণ্ট গেপ ডাউন হয় আমি কেনেকৈ প্লান কৰিব লাগে বা মাৰ্কেটত কি আমি চাব লাগে। ঠিক আছে, তো ইয়াতে আমি দেখিছোঁ যে মাৰ্কেট কি হৈছে 4772 লেভেলত মাৰ্কেট কি হৈছে অ'পেন হৈছে। ঠিক আছে, তো ইয়াতে আমাৰ প্ৰি অ'পেনিং দেখাই আছে। তো মোৰ প্লেন কি হ'ব যে ইয়াৰ পৰা যেতিয়া মাৰ্কেট গেপ ডাউন অ'পেনিং হ'ব আপোনালোকে ইনষ্টেণ্ট লেভেলত কেতিয়াও বাইং নকৰিব। ঠিক আছে, তো ইয়াত চাওক মই অলৰেডি দেখাই দিছোঁ যে মাৰ্কেট যদি ইয়াৰ পৰা গেপ ডাউন অ'পেন হয় দেন ছাষ্টেইন কৰি যদি চেলিং আহে ডেফিনেটলি আমি চেলিং কৰিম, আদাৰৱাইজ কিন্তু আমি বাইং ছাইডত থাকিম, কাৰণ ইয়াৰ পৰা এটা বাইংনেছ আমি দেখিবলৈ পাম। ঠিক আছে, তো এইখিনি মই আপোনালোকক দেখাই দিছোঁ যে এইখিনি প্ৰবেবিলিটিছ আছে। তো এইটো আপোনাৰ হ'ল ট্ৰেড প্লান। তো আমি সদায় আমাৰ ট্ৰেডিং প্লান ৰাখিব লাগিব। যদি প্লেন থাকে ডেফিনেটলি আমি ট্ৰেডিঙত আমি ছিষ্টেমেটিকভাৱে কনচিষ্টেঞ্চি আমি বজাই ৰাখিব পাৰিম। ঠিক আছে, তো মই টাইম ফ্ৰেমখিনি চাই লৈছোঁ। 15 মিনিট টাইম ফ্ৰেমত আমি কি দেখাই আছে, 30 মিনিট টাইম ফ্ৰেম, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। 1 আৱাৰ টাইম ফ্ৰেমত আমাৰ কোনটো লেভেল আমাৰ ছাপৰ্টৰ কাম কৰিব, ৰেজিষ্টেঞ্চৰ কি কাম কৰিব। ঠিক আছে, তো এইখিনি হ'ল আমাৰ বেংক নিফটি লেভেল হয়। তো আপোনালোকে দেখিছে, তো নিফটিত অলৰেডি লেভেল ড্ৰ কৰা আছে। তো নিফটিত আমি এতিয়া ডিছকাছ নকৰোঁ, আমি মেইনলি আমি ফ'কাছ দিম বেংক নিফটিত, যিহেতু মই বেংক নিফটি ট্ৰেড কৰোঁ। ঠিক আছে, কাৰণ কি আপুনি যদি ট্ৰেডিং কৰিছে যিকোনো এটা ইণ্ডেক্সত কৰক, কিয় এটা ইণ্ডেক্সত কৰিব, আপোনাৰ ফ'কাছ লেভেলটো বাঢ়ি যাব। তাৰ লগতে কি হ'ব, আপোনাৰ ট্ৰেডিংটো স্মুথ হ'ব। আৰু বেংক নিফটি দুটাই বেলেগ ৱৰ্ক কৰে। ডেফিনেটলি ট্ৰেণ্ডিং মাৰ্কেটত একেলগে কৰে, কিন্তু আপুনি তাৰ মুভমেণ্ট বুজিবৰ কাৰণে ছিংগল ভাই ট্ৰেড কৰক। যদি আপুনি বহুতে বিগিনাৰ মাৰ্কেটত নতুনকৈ আহিছে ডেফিনেটলি আমি নিফটিৰ পৰা ষ্টাৰ্ট কৰক। বেংক নিফটিত আপুনি হাত নিদিব। বেংক নিফটি বহুত ভলেটাইল হয়, কেতিয়াবা আপোনাৰ প্ৰফিট দিব কিন্তু মেক্সিমাম আপোনাৰ লছ দিয়া চান্স থাকে। যদি আপোনাৰ ইয়াত এক্সপিৰিয়েঞ্চ নাই মাৰ্কেটত, ভাবিছে যদি বেংক নিফটি বুজি পোৱা নাই ডেফিনেটলি আপুনি বেংক নিফটি এভইড কৰক। নিফটিত শ্বিফ্ট হওক, নিফটি খুব ধুনীয়া শ্ল'লি মুভ কৰিব খুব ধুনীয়াকৈ। তো এইখিনি হ'ল নিফটিত আমাৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ আমি ড্ৰ কৰি ৰাখিছোঁ। 50% লেভেল ইয়াত আমি ড্ৰ কৰা আছে। তো চব মাৰ্কেট কি হয় 50% লেভেলৰ পৰা বাইং আহে চেলিং আহে, এইখিনি আমি দেখিছোঁ। তো আমি কেনেকৈ এলাৰ্ট হৈ থাকিম আৰু আমি ক'ত একচুৱেল বাইং কৰিম। তো আপোনালোকৰ লগতে এইটো ফাৰ্ষ্ট লাইভ ট্ৰেডিং। তো চাওঁ লছ হয় প্ৰফিট হয় দেখা যাব কি হ'ব, কিন্তু আমাৰ প্লান যিটো আছে প্লান মতে আমি বহি থাকিম। ঠিক আছে, তো মাৰ্কেট অ'পেন হ'ব। আৰু এই লাইভ ট্ৰেডিঙৰ পৰা আপোনালোকে কি শিকিছে ডেফিনেটলি আপোনালোকে কমেণ্ট কৰিব। যদি আপোনালোকে ইম্প্ৰুভমেণ্ট আহিছে কিবা ট্ৰেডিঙত বা কিবা যদি হেল্প পাইছে ডেফিনেটলি মই কণ্টিনিউ কৰিম ভিডিঅ'। ঠিক আছে, আৰু ট্ৰেডিংটো অলৱেজ আপোনাৰ নিজৰ ছেটআপত কৰক, কাৰণ কি আপোনাৰ যেতিয়া ছেটআপ থাকিব নিজৰ ডেফিনেটলি আপুনি সেইটো ছেটআপত যেতিয়া কনচিষ্টেঞ্চি কৰিব ডেফিনেটলি আপোনাৰ নিজৰ কাৰণে ইম্প্ৰুভমেণ্ট আহিব। কাৰণ আজি যদি আপুনি আৰু এজন ইউটিউবাৰৰ আপুনি ছেটআপ দেখিছে তাত যদি কপি কৰি আছে ডেফিনেটলি কি হ'ব, আপোনাৰ যিটো ছেটআপৰ যিটো ৰেচিঅ' সেইটো বহুত কম হৈ যাব। তো আপোনাৰ যিটো ছেটআপ আছে সেইটো ফ'ল' কৰক। জাষ্ট আপুনি ট্ৰেডিংটো বুজি লওক যে ট্ৰেডিং আমি কেনেকৈ কৰিব লাগে, মাইণ্ডছেটটো কি ৰাখিব লাগে। ঠিক আছে, তো মাৰ্কেট অ'পেন হ'ব। এইটো লেভেল আমি ড্ৰ কৰি দিছিলোঁ প্ৰি অ'পেন মাৰ্কেট। ঠিক আছে, তো আমাৰ মাৰ্কেট অ'পেন হৈ গৈছে আৰু মাৰ্কেট অ'পেন হোৱাৰ লগে লগে চব বাইং।
ফুল বুলিশ মই আপোনালোকক কৈছিলোঁ যে 48,000 লেভেলটো ষ্ট্ৰং বাইঙৰ লেভেল হয় ষ্টক মাৰ্কেট ইয়াৰ পৰা এক ছেকেণ্ড ইয়াতে মাৰ্কেট ৱেইট কৰা নাই আৰু ফুল স্পীড বাইং ৱেইট এণ্ট্ৰি এনেকুৱা কেণ্ডেলত আমি কেতিয়াবা এণ্ট্ৰি নলওঁ কাৰণ কি এনেকুৱা কেণ্ডেলত এণ্ট্ৰি ল'লে আমাৰ ষ্টপ লছটো ডিফাইন নহয় তুমি ৱেইট কৰিম ভাল এটা এণ্ট্ৰি কৰাৰ কাৰণে এইটো ষ্ট্ৰং এটা বাইং জোন হয় ইয়াৰ পৰা কি হৈছে বায়াৰ যেতিয়া আমি লেভেলটো গম পাম যে ক'ৰ পৰা বায়াৰ এক্টিভ হ'ব ডেফিনেটলি কি হ'ব আমাৰ তাৰ পৰা ট্ৰেডিংটো আমাৰ স্মুথ হ'ব যে আমি গম পাম ইয়াতে বায়াৰ এক্টিভ আছে যিখিনি চেলাৰ্ছ আছে তেওঁলোকৰ ষ্টপ লছ হিট হ'ব ঠিক আছে তো মাৰ্কেট আমি দেখিছোঁ ইয়াৰ পৰা 50% লেভেল আমি ড্ৰ কৰি লৈছোঁ প্ৰিভিয়াছটো ক্লজিঙৰ পৰা কাৰণ কি ইয়াৰ পৰা কি হয় আমি দেখিবলৈ পাম যে মাৰ্কেট কিমান ষ্ট্ৰেন্থ আছে আৰু যিখিনি ট্ৰেডাৰ অলৰেডি তেওঁলোকে NRML হোল্ড কৰি লৈ গৈছিলে পজিশ্যন হোল্ড কৰিছে তেওঁলোকেতো খুব ধুনীয়া প্ৰফিট পাইছে ইয়াতে কিন্তু আই হোপ বেছি প্ৰফিট পোৱা নাই কাৰণ মাৰ্কেট বহুত স্পীডলি কিন্তু বাউন্স বেক কৰিছে তো মই বেছিকেলি ট্ৰেড কৰোঁ মই ফিবোনাচি লেভেলত চ' যদি আপুনি ফিবোনাচি ট্ৰেডিং যদি কৰিব বিচাৰে ডেফিনেটলি মই ভিডিঅ' আপোনালোকৰ কাৰণে আনিম ফিবোনাচি কেনেকৈ আমি ড্ৰ কৰিব লাগে প্ৰপাৰ যিখিনি ফিবোনাচি লেভেলছ হয় কেনেকৈ মই কৰোঁ গোটেইখিনি তো মোৰ বেছিকেলি মই ডিস্কনেশ্যনেৰী ট্ৰেডিং কৰোঁ তো ইয়াতে আপোনালোকে দেখিব যে মাৰ্কেটত কি হয় আমাৰ যিখিনি প্ৰিমিয়ামছ থাকে চাৰ্ট পাৰ্টছ প্ৰিমিয়াম যিখিনি থাকে এই প্ৰিমিয়ামখিনি আমি ৰিড কৰিব লাগে প্ৰিমিয়ামৰ সেই ট্ৰেড হয় একচুৱেল বহুতে কি কৰে ইণ্ডেক্স চাই ট্ৰেড কৰে ইণ্ডেক্স চাই ট্ৰেড কৰিব ডেফিনেটলি কিন্তু কেতিয়া কি হ'ব আপোনাৰ ইণ্ডেক্স মুভ কৰিব প্ৰিমিয়ামছ মুভ নকৰে ডেফিনেটলি ডাইভাৰ্জেন হৈ থাকে তেতিয়া তো আমি বুজিব লাগিব যে প্ৰিমিয়ামছ আৰু লগে ইণ্ডেক্স মুভ হৈছে নে নাই যদি মুভ হৈছে বহুত বঢ়িয়া তো চাওঁ আমাক ক'ৰবাত এণ্ট্ৰি দিয়ে নেকি আজি মাৰ্কেটে তো আমি ইয়াতে এটা এণ্ট্ৰি প্লান কৰিছোঁ বেংক নিফটি কল চাইড ঠিক আছে 48,100 কল কাৰণ যিটো ডাউন চাইডৰ পৰা যিটো মুভমেণ্ট আহিছে তো আমি ইয়াতে ৱেইট কৰিম কিন্তু আমি ট্ৰেড এটা কল চাইডত আমি ট্ৰেড এটা প্লান কৰিছোঁ পুট চাইডত আমি ট্ৰেড লোৱা নাই ঠিক আছে তো আমি এই লেভেলটো আমি মাৰ্ক কৰিছোঁ ঠিক আছে 5 মিনিটৰ ডে হাই আমি ফিবোনাচিত লগাই লৈছোঁ ঠিক আছে তো ফিবোনাচিত কি হয় কনফাৰ্মেশ্যন আহে ট্ৰেডটো আমি কেনেকৈ যদি আমাৰ মুভমেণ্ট আহে 50% ওপৰত আমি বাইং প্লান কৰিব পাৰোঁ ঠিক আছে ইয়াতে আমি পুটৰ প্ৰাইচ আৰু কলৰ প্ৰাইচটো ৰিড কৰিলোঁ কাৰণ কি হয় যেতিয়া আপুনি এইখিনি বস্তু ৰিড কৰিলেও আপোনাৰ ট্ৰেডিঙত কি হ'ব ইম্প্ৰুভমেণ্ট আহিব আৰু একচুৱেল মাৰ্কেট ক'ৰ পৰা মুভমেণ্ট কৰিছে প্ৰিভিয়াছ ডে কেনেকৈ ৱৰ্ক কৰিছে বহুত ইম্পৰ্টেণ্ট হয় এইখিনি ঠিক আছে তো এইখিনি মই জোন মাৰ্ক কৰি লৈছোঁ আৰু দুটা চাইডে এখন প্লান কৰা আছে যদি মাৰ্কেট চেলিং আহে ডেফিনেটলি তাৰ পৰা আমি চেলিং কৰিম তো ইয়াতে হয়তো ভাবে যে ইয়াতে আপুনি পি কিউ এড কৰিছে পি এড কৰিছোঁ কাৰণ কি ইয়াৰ পৰা যদি মাৰ্কেট যদি চেলিং আহে ডেফিনেটলি আমি চেলিংটো আমি মিছ নকৰোঁ তো এইখিনি আমি ৰেডি কৰি ৰাখিছোঁ কিন্তু আমাৰ মেইন ভিউ হ'ল বাইং চাইড ঠিক আছে তো চাওঁ মাৰ্কেট আমাক এণ্ট্ৰি দিয়ে আমি ফাৰ্ষ্ট কম কোৱান্টিটি লৈ এড কৰিম ঠিক আছে আৰু এইটো এটা বেলেগ এটা একাউণ্ট হয় মোৰ এটা 1 লাখ প্লাছ ইয়াত আছে ঠিক আছে তো আমি আমাক লাগিব মোমেণ্টাম লাগিব স্পীড লাগিব তো আমি ইয়াতে অৰ্ডাৰ লগাই দিছোঁ আমি ঠিক আছে 4 লছ আমি অৰ্ডাৰ লগাইছোঁ মাৰ্কেট অৰ্ডাৰ এটা লৈ লৈছোঁ প্ৰথমতে 4 কোৱান্টিটি 4 লট সৰি এইখিনি আমাৰ আপসাইডত ট্ৰেড আছে তো আমি ষ্টপ লছ কিন্তু লগে ইউজ কৰিছোঁ আৰু আপোনালোকে দেখিছে যে আমি ষ্টপ লছ এটা লেভেলত ইউজ কৰিছোঁ ঠিক আছে যদি মাৰ্কেট ইয়াৰ পৰা ৰিভাৰ্চেল কৰে ডেফিনেটলি আমাৰ ষ্টপ লছ হিট হ'ব আদাৰৱাইজ মাৰ্কেটত মোমেণ্টাম আহিব ঠিক আছে আপাৰ চাইডে আমাৰ ট্ৰেড আছে অলৰেডি তো এইটো আমি ষ্টপ লছ অৰ্ডাৰ লগাইছোঁ দেখিছে আপোনালোকে বঢ়িয়া য়েছ এক্সেলেণ্ট য়েছ বঢ়িয়া মাৰ্কেটত বায়াৰ্ছ হেভিলি এক্টিভ আছে আমি ইয়াতে কোৱান্টিটি আমি কনফাৰ্মেশ্যন ল'লোঁ টেষ্টিং দ্য ৱাটাৰ
মোৰ একচুৱেল থিয়ৰি হ'ল টেষ্টিং দ্য ৱাটাৰ এতিয়া মই बहुत volatile হৈ আছে মাৰ্কেট 2 to 3 days বহুত মাৰ্কেটে কিন্তু বহুত স্ট্ৰাগল কৰিব লগা হৈছে আৰু মাৰ্কেটত কি হৈছে বহুত সাইডৱেজ মাৰ্কেট ম্যাক্সিমাম সাইডৱেজ আজি ট্ৰেন্ডিং অলপ মাৰ্কেট আমি স্পিড দেখিছো তো আমি ইয়াতে কোয়ান্টিটি এড কৰি লৈছো 18 লটস yes 18 লটস আমাৰ টোটাল ৰানি তো আমি স্টপ লস তো মেইনটেইন কৰিম ফাৰ্স্ট তো ইয়াতে some stop loss trade করলে আমি মোবাইলের পর stop loss তো লগাইলাম কারণ stop loss মেইন আপনি যদি ট্রেড এটা লইছে আপনি stop loss টি ডিফাইন দেখে লই কিমান আপনার লস হওয়ার চান্স আছে উইনিং ইজ মার্কেট উইনিং দিব আমি stop loss মেইন লগাম ফার্স্ট তো আমি এতে stop loss লগাই দিছো ঠিক আছে তো এতে ইয়ার পর যদি মার্কেট মুভমেন্ট আহে डेफिनेटली আহিব লাগে মোমেন্টাম খুব ধুনীয়া আমি প্ৰিমিয়ামস ইয়াতে কালেক্ট কৰিব পাৰিম yes তো M2M আমাৰ অলমোস্ট গ্ৰীন ঠিকে আছে আমি অলপ SL ট্ৰেইলিং কৰিম কাৰণ যিখিনি আমি ফাৰ্স্ট ট্ৰেড যেহেতু লৈছো তো ফাৰ্স্ট ট্ৰেডত আমি কিবা না কিবা আমি ঘৰলৈ বুক কৰি আনিম এটো আমাৰ মাইন্ডসেট থাকিব যদি আমি ট্ৰেডটো উইন হৈছে তো আমি অলপ হলেও যাতে আমি প্ৰফিট আমি ঘৰলৈ আনিব পাৰো কাৰণ নেক্সট ট্ৰেডত আমাক হেল্প কৰিব ঠিক আছে তো আমাৰ এই লেভেলটো ব্ৰেক আউট কৰিব লাগে আজি যেটো হাই আছে যদি ব্ৰেক আউট কৰো খুব ধুনীয়া মুভমেন্ট আহিব তো SL এগেইন আমি ট্ৰেইল কৰি দিছো কাৰণ কি মার্কেট ইয়াৰ পৰা ৰিভার্সাল অহাৰ চান্স ম্যাক্সিমাম চান্স থাকে কাৰণ কি হয় এটা রেজিস্ট্যান্স ওয়ার্ক করে তো আমার যদি রেজিস্ট্যান্স ওয়ার্ক করে ডেফিনেটলি আমার কিভাবে এসএল হিট হবো আর প্রফিটে তুলে যাব মার্কেট পরে ঠিক আছে তো মোমেন্টাম ইয়াতে আছে স্পিড আছে আমি দেখিলো তো আমার ক্লোজিং মার্ক করা আছে ইয়েস বড়িয়া ব্রেকআউট হয়ে গেল বড়িয়া কোয়ান্টিটি কম হয়ে গেল বেস্ট বড়িয়া ফার্স্ট টার্গেট আমি এটা লই ললো আমি এসএল ট্রেল কৰিম ফার্স্ট এসএল ট্রেনটো বহুত ইম্পর্টেন্ট কারণ প্রফিট হইছে কারণ প্রফিট বুকিং আহিব ফার্স্ট আমি এসএল ট্রেল কৰি ললো টার্গেট আছে প্রথমতে অলপ ওভার এসএল ট্রেল কৰিলো I think SL to over trailing hoise neki অলপ স্লো hoise momentum SL hit হৈ গল ঠিক আছে ট্রেলিং SL hit হল একো নাই তো ম্যাক্সিমাম আমি পয়েন্ট ক্যাপচার কৰিছো আমাৰ টার্গেট টু অলপ বাকি আছিল অলমোস্ট ঠিক আছে আমি 14k ঠিক আছে অলমোস্ট গুড রিটার্ন কিন্তু আমি অপরচুনিটি পাম মিস কৰিলো একো নাই কাৰণ মার্কেটত আমি বটমৰ পৰা কেতিয়া আপুনি টপলৈ মানে এক্সিট কৰিব নোৱাৰিব এটো মই যেলকে ট্ৰেডিং কৰি গম পাইছো এক্সপেৰিয়েন্স এটো আপুনি থাকিব লাগিব কেতিয়া আপুনি ফমো হ'ব নালাগে মিসিং আউট হ'ব নালাগে ডেফিনেটলি এইখিনি হ'বই আপুনি যদি টপত এক্সিট কৰে এটো আৰু 1% চান্স থাকে টপত আপুনি বটম বাই টু টপ এক্সিট তো আমাৰ এইখিনি লাগে আমি নালাগে আমি মিডলত যিখিনি আমি পয়েন্ট পাম এইখিনিতে আমি হ্যাপি খুব ধুনীয়া ফার্স্ট ট্রেডৰ আউটকাম বঢ়িয়া ঠিক আছে তো আপোনালোকে যদি এই ট্রেডটো যদি লৈছে ডেফিনেটলি কমেন্ট কৰিব কোনে ট্রেডটো লৈছে এজ আ অপশন বায়াৰ 48100 কল और यहाँ तो प्रीमियम किमान पॉइंट कलेक्ट होइसे 320 ओके ऑलमोस्ट 50 प्लस पॉइंट यस 50 प्लस पॉइंट कलेक्ट होइसे ठीक আছে क्वांटिटी অলপ হ'ব লাগিছিল কিন্তু আমি ফার্স্ট টেস্টিং দা ওয়াটার তো মোৰ ট্রেডিং স্টাইলতে টেস্টিং দা ওয়াটার ফার্স্ট আমি টেস্টিং দা ওয়াটার কৰিলো আমি ডাইরেক্টলি
পানীত আমি জপিয়াই নিদিওঁ আমি ফাৰ্ষ্ট চেক কৰিম মাৰ্কেটৰ সেন্টিমেন্ট কি আছে ইয়েস মাৰ্কেটত স্পীড আছে না নাই যদি আমি একেলগে হেভি কোয়ান্টিটি পাঞ্চ কৰোঁ মাৰ্কেট কি হয় কেতিয়াবা আমাৰ ষ্টপ লছ হিট হয় আৰু যদি হেভি কোয়ান্টিটি থাকে আমাৰ বেট সেট যিখিনি আমাৰ ট্ৰেডছ থাকে ফ্ৰী ট্ৰেড যিখিনি তাত আমাৰ ম্যাক্সিমাম ড্ৰ ডাউন হয় লসেস হয় তো এইখিনি মই এভয়েড কৰাৰ কাৰণে বেষ্ট আপুনি এটো শিকিব পাৰিছে আই থিংক যে আমি প্ৰথমতে আমি টেষ্টিং দ্য ওয়াটাৰ কম কোয়ান্টিটি ল'ম আৰু যদি আমাৰ কনফাৰ্মেশন হৈ যায় ডেফিনেটলি আমি এড কৰিম লেভেল ওয়াইজ ওকে লেভেলটোৰ পৰা এই লেভেলটো যিটো টাৰ্গেট আছিল এই লেভেলটো ব্ৰেকআউট হ'লে মই বাই কৰিম এখানে মই বাইং ল'ব ন আৰু বঢ়িয়া তুমি ষ্টপ লছটো এই লেভেলৰ তলতে ৰাখিম আৰু প্ৰিভিয়াছ ডে ক্লোজিং আছিল ব্ৰেকআউট কৰিছে তো ইয়াৰ পৰা এটা মুভমেণ্ট আহিব লাগে ফাৰ্ষ্ট আমি ষ্টপ লছটো ইউজ কৰিলোঁ আমি ষ্টপ লছ বহুত কম দিছোঁ কাৰণ কি ইয়াৰ পৰা মুভমেণ্ট অহা চান্সেছ 50-50 আছে যদি ইয়াৰ পৰা মুভমেণ্ট নাহে আমাৰ ষ্টপ লছ হিট হ'ব 10 to 15 পইণ্টৰ ষ্টপ লছ মুভমেণ্টটো আহিব লাগে কিন্তু ক্লোজিঙত অলপ প্ৰব্লেম হ'ব পাৰে ক্লোজিঙৰ পৰা চেলিং হোৱাৰ চান্সেছ থাকে তো ট্ৰেডটো যিহেতু লৈছোঁ আউটকাম অহালৈকে আমি ৱেইট কৰিব লাগিব আদাৰ ষ্টপ লছ য়েছ এগেইনষ্ট ষ্টপ লছ আমি লৈ ল'লোঁ 1000 रुपीस स्टॉप लॉस এটা দি দিলোঁ মাৰ্কেটক তো অলপ মিস্টেকস হৈছে ইয়াতে এটিটো মই ল'ব নালাগিছিল কাৰণ ক্লোজিং আছিল ইয়াত অলপ ৰেজিষ্টেন্স ফেস কৰি আছে একো নাই তো আমি ইয়াতে ক্যালকুলেট কৰোঁ 270 আমাৰ কোয়ান্টিটি আছিলে অলমোস্ট আমাৰ ইয়াতে যদি আমি এইটো হোল্ড কৰিলে হয় টাৰ্গেট লৈকে তো অলমোস্ট আমাৰ 6000 প্লাস এক্সট্ৰা আমাৰ হলে হয় 20000 প্লাস আমি যদি প্ৰফিট বুক কৰিব পাৰিলে হয় সেম ট্ৰেড জাস্ট আমাৰ অলপ মিস্টেকছৰ কাৰণে ওভাৰ এসএল ট্ৰেডিং কৰিলোঁ তো এসএল ট্ৰেডিংটো বহুত ইম্পৰ্টেন্ট লেভেল টু মার্কেট যদি ব্রেকআউট করে ডেফিনেটলি তারপর কিন্তু মুভমেন্ট আহিব শার্প একটা মুভমেন্ট আহিব তো অলরেডি মোর অর্ডার আছে উপরত যদি মুভমেন্ট আহে ডেফিনেটলি আমার অর্ডার হিট হব দেন আমি এটা টার্গেট আমি ইয়াতে লও করিম চাও এতিয়া মার্কেটে কি করে অলপ সাইডে সোয়ার চান্সেস আর প্রফিট বুকিং আহিব কারণ কি ইয়াতে অলরেডি এটা মুভমেন্ট আহি গৈছে আর অলরেডি দেখিছো যে এই লেভেলের পৰা সেলিং আহি আছে এই অর্ডারটো আমার ক্যান্সেল হবো কারণ কি মার্কেটে লেভেলটো হিট নকৰে কারণ অলরেডি মার্কেটত এটা মোমেন্টাম শার্প মোমেন্টাম দেখিছে সিঙ্গেল ইয়াতে শার্প মোমেন্টাম আহিছে profit booking is already তো আজি নিফটির এক্সপায়ারি আছে
নো ইয়াতে তো অলৰেডি চেলিং আহিছে অলপ অপশ্যন চেইনটো চেক কৰিলোঁ OI কিমান আছে মোৰ OI অপশ্যন চেইনে আমাক হেল্প কৰিব মাৰ্কেট যদি ট্ৰেণ্ডিং আছে কিমান ষ্টপ লছেছ আছে গোটেইখিনি আমি চাবলৈ কল চেলাৰ পুট চেলাৰ গোটেইখিনি চাব লাগে আমাক তো আমি ইয়াতে প্ৰথমতে আমি কি কৰিম আমাৰ ষ্ট্ৰাইক প্ৰেচটো অলপ মডিফাই কৰি ল'ম ঠিক আছে মই 200 লৈ লৈছোঁ প্ৰিমিয়ামছ 200 কল পুট ছাপৰ্টখিনি মাৰ্ক কৰি লৈছোঁ কাৰণ ইয়াৰ তলত একোৱেই নাই ঠিক আছে ফুট ছাইডত তললৈ আহে মাৰ্কেট পুৰা শ্বাৰ্প চেলিং আহিব কিন্তু ইয়াত বহুত কম তেনেকুৱা হয় আমি জানিব লাগিব যে ছাপৰ্ট কি কি আছে কল ছাইডতো ৰেজিষ্টেঞ্চ বহুত আছে সেইটো এটাই ছাপৰ্ট আছে ফুট ছাইডত এই ছাপৰ্টটো ব্ৰেকডাউন কৰিলেতো খুব ধুনীয়া মুভমেণ্ট আহিব কেটচ আপ কৰিব পাৰিম আমি ট্ৰাই কৰিম ঠিক আছে তো অলৰেডি আমাৰ এটা অৰ্ডাৰ ইয়াতে পাঞ্চিং কৰাই আছে অলৰেডি মডিফিকেশ্যন কৰি দিলোঁ অৰ্ডাৰটো মাৰ্কেট শ্ল' এই টাইমটোত ৱেইট কৰিব লাগিব ট্ৰেডাৰ এজন বহুত পেচেণ্ট থাকে এনেকুৱা মাৰ্কেটত কেনেকৈ ৱেইট কৰিব লাগে পেচেণ্টলি নিজৰ ট্ৰেড হোৱাৰ আগতে কেনেকৈ আমি ষ্টিকলি বহিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আপুনি পেচেণ্টলি বহিব আপোনাৰ ফিক্স ট্ৰেডবোৰ কমি যাব ঠিক আছে চাওঁ কি হয় ইয়াৰ পৰা এগেইন মাৰ্কেট মুভমেণ্ট কৰে নেকি
মেইনলি আজি মুভমেণ্ট কৰিছে SBI খুব ধুনীয়াকৈ মাৰ্কেট ওপৰলৈ গৈছে ৰিলায়েন্সে হেল্প কৰিছে মাৰ্কেট ওপৰলৈ নিয়াত ICICI তো আমাৰ ইয়াতে কটক বহুত ডাঙৰ এটা গেপ ডাউন অপেনিং হৈছে ঠিক আছে তো আমি 300 200 কল আমি ইয়াতে ষ্ট্ৰাইক প্ৰাইচ এড কৰি লৈছোঁ মোমেন্টাম এটা আহি আছে চাওঁ কি হয় স্পীড আছে মাৰ্কেটত আজি অইন দিনতকে $500 লৈকে মুভমেণ্ট কৰিব চান্স আছে মাৰ্কেট আজি মাৰ্কেট ইয়াৰ পৰা ট্ৰেণ্ডিং হয় অলৰেডি ট্ৰেণ্ডিং আমি দেখি আছোঁ 48,500 ইণ্টাৰডে ট্ৰেডিংটো বহুত ফাষ্ট হয় আপুনি ফাষ্টলি ডিচিশ্যন ল'ব লাগিব যোনটো ইণ্টাৰডে ট্ৰেডিং কৰি আছে কুইক যিমান আপুনি কুইক ডিচিশ্যন হ'ব কুইক এক্সিট এণ্ট্ৰি হ'ব পাৰিব লাগিব কাৰণ আপুনি ছুইং ট্ৰেডিঙৰ নিচিনা আপুনি ইয়াত সময় নাপাব কাৰণ কি আপুনি টাৰ্গেট হিটৰ লগে লগে মাৰ্কেট কি হয় ৰিভাৰ্চেল হৈ যায় তো আপুনি এইখিনি কাৰণে এলাৰ্ট থাকিব লাগিব যদি আপুনি ইণ্টাৰডে ট্ৰেডিং কৰি আছে এই লেভেলটো ব্ৰেকআউট হ'লে মাৰ্কেট খুব ধুনীয়া এটা মোমেণ্টাম কৰিব ইয়াৰ পৰা বহি আছোঁ ইয়াত কোনোবাই ডাঙৰ প্লেয়াৰে যদি বাই কৰে খুব ধুনীয়া ইয়াৰ পৰা এটা মোমেণ্টাম পাব মোমেণ্টাম এটা আহিব লাগে ইয়াত অলৰেডি আমাৰ SL অৰ্ডাৰ লগোৱা আছে য়েছ মোমেণ্টাম আহি গৈছে য়েছ
আৰু ইয়াত মোৰ পোৰ্টৰ অৰ্ডাৰ আছিল যেতিয়া মই অ'কে তো ইয়াত তোমাৰ 360 কোৱান্টিটি আছে টোটেল তো অলৰেডি আমি অৰ্ডাৰ ইয়াত আমি পাঞ্চিং কৰি দিছোঁ যদি মাৰ্কেট ইয়াৰ পৰা মোমেণ্টাম আহে স্পীডত আমাৰ অৰ্ডাৰ হিট হ'ব ঠিক আছে তো মাৰ্কেটত যেতিয়া আমি দেখোঁ ডাইৰেক্টলি স্পাইক আহে ডাঙৰ ডাঙৰ কেণ্ডেল আহে কেনেকৈ আহে যিখিনি প্ৰফেশ্যনেল লেভেলৰ ট্ৰেডাৰ্ছ আছে তেওঁলোকে লেভেল ৱাইজ তেওঁলোকে অলৰেডি মাৰ্কেটত তেওঁলোকৰ থাকে পাঞ্চিং কৰা থাকে আৰু যেতিয়া তেওঁলোকৰ অৰ্ডাৰবোৰ হিট হয় স্পীডত আৰু যেতিয়া ষ্টপ লছ বেলেগৰ ষ্টপ লছ হিট হয় দেন সেইটো টাইমত মাৰ্কেটত খুব ধুনীয়া শ্বাৰ্প মুভমেণ্ট আহে অকণমান টাইম লৈছে ইয়াতে টাৰ্গেট ষ্টপ লছ গোটেইখিনি ডিচাইড কৰি লৈছোঁ আমি Yes. Indexত moment আছে কিন্তু প্রিমিয়ামস জাম্প করে না স্পিড লাগে স্পিড ইন্ডিয়া বিক্সত HDFC no SBI অলপ হেল্প কৰিব কোনে হেল্প কৰে বেসিক্যালি আমি ইয়াতে একটা পুট সাইড ট্রেড আমি এটা লগাই থলো অর্ডার সেটা আমি মার্কেট ইয়ার পরে রিভার্সাল হওয়ার চান্স আছে যদি রিভার্সাল আহে ডেফিনেটলি আমার পুট ট্রেড আমার এক্সিকিউট হবো সেলারে ট্রাই কৰি আছে মার্কেটত এটা সেলিং লেভেল হয় ইয়ার পরে সেলিং আইছিল প্রিভিয়াস তো সেলার্স আর ট্রাইং again selling and took buying pressure আছে উইক দেখিলে আপোনালোকে স্পিড লাগে স্পিড
Option chain, option chain, option chain. Just spike lage ডাঙৰ এটা candle তো মোমেন্ট এটা আহিব লাগে আপোনাৰ তুমি একেটা অৰ্ডাৰতে গোটেইখিনি শিফট কৰিছো ওকে yes order hit yes first stop loss yes right level থেকে stop loss তো stop loss লোৱাটো বহুত ইম্পৰ্টেন্ট কাৰণ এই লেভেলৰ পৰা সেলিং আহিছিলে তো সেলিং আহে বহুত স্পিডলি সেলিং আহিব তো আমি stop loss ফাৰ্স্ট আমি stop loss ইউজ কৰিলো ओके बढ़िया mistakes so not like just okay stop loss আমি ট্রেল করে দিম first SL trading I think SL over trading কৰিলো নেকি yes moment ahi ase tony yes SL hit something wrong mistakes SL over dealer oh tremendous moment only one mistakes ধুনীয়া moment আহিছে just single mistake কাৰণে কোনাই নেক্সট ইয়াৰ পাম কিন্তু ভাল একটা মোমেন্ট আমি এৰিলো wow sorry entry पाउने क्या थे level by ceiling level
ৰেজিষ্টেঞ্চ আছে কিন্তু কুইক মোবাইল ইয়াৰ পৰা আমি একচেপ্ট কৰি আছোঁ কাৰণ কি ইয়াৰ পৰা অলৰেডি খুব ধুনীয়া বাইং আহিছে। It is a very fast business. এতিয়া moment আহিব আপুনি কেপচাৰ কৰিব পাৰিব। এইটো কোনো একদম শ্ল' হ'লে আপোনাৰ লুজ হোৱাৰ চান্স বেছি আছে। প্ৰফিট বুকিং হৈ আছে। Oh, awesome. Tremendous moment. ধুনীয়া এটা মুভমেণ্ট মিছ হ'ল। No.